তো বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পাইছে যে ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টে নটিফিকেশ্যন আউট কৰিছে য'ত প্ৰায় 4500 ভেকেন্সি আউট কৰিছে আৰু এই 4500ৰে এলপিৰ কাৰণে আছে প্ৰায় 2900 আৰু ইউপিৰ কাৰণে প্ৰায় 1600 পোষ্ট তেওঁলোকে ইতিমধ্যে ভেকেন্সি আউট কৰিছে তো বন্ধুসকল কিন্তু এটা কথা আপোনালোকক মই জনাই দিওঁ নতুনকৈ ওলোৱা এই ভেকেন্সি সমূহ কিন্তু পূৰণ কৰিবলৈ ডিইই অৰ্থাৎ ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টে কিছুমান নতুন টেকনিক্স বা নতুন প্ৰক্ৰিয়া বা নতুন নিয়মৰ জৰিয়তে নিযুক্তিসমূহ তেওঁলোকে সমাপন কৰিব তো বন্ধুসকল এই নতুন নিয়মসমূহ কি হ'ব কোনসকল শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিব ডিএলএড বা বিএড পঢ়ি থকা বা অধ্যয়নৰত শিক্ষাৰ্থীসকলে এপ্লাই কৰিব পাৰিবনে নাই এনে ধৰণৰ বহুত কথা মই আপোনালোকক এই ভিডিঅ'টোত ক্লিয়াৰ কৰিম তো বন্ধুসকল তেতিয়ালে ইতিমধ্যে ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টে 4500 ভেকেন্সি আউট কৰাৰ সম্পূৰ্ণ এডভাৰটাইজমেণ্ট এনালাইচিছ মই আপোনালোকক এই ভিডিঅ'টোত জনাম তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলৈ আগবাঢ়ো হয় বন্ধুসকল ইতিমধ্যে ডিইই অৰ্থাৎ ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টে পাব্লিছ কৰিছে যে 4500 ভেকেন্সি য'ত এলপি সেকশনত 2900 ভেকেন্সি আৰু ইউপি সেকশনৰ কাৰণে প্ৰায় 1600 ভেকেন্সি আউট কৰিছে আৰু ডিস্ট্ৰিক্ট ওয়াইজ কিমান ভেকেন্সি হ'ব তেওঁলোকে ইতিমধ্যে ভেকেন্সি যি ব্ৰেকআপ হয়তো তেওঁলোকে পাব্লিছ কৰা নাই কেৱল মাত্ৰ তেওঁলোকে শৰ্ট নটিফিকেশ্যন হিচাপে পাব্লিছ কৰিছে য'ত তেওঁলোকে এই ভেকেন্সিটো মেনশ্যন কৰিছে লগতে বন্ধুসকল এই ভেকেন্সিসমূহ যেটো এলপি সেকশন তাত এসিস্টেন্ট টিচাৰ আৰু ইউপি সেকশনত এসিস্টেন্ট টিচাৰৰ লগতে আপোনালোকে হিন্দী টিচাৰ আৰু সায়েন্স টিচাৰৰ ভেকেন্সিও আপোনালোকে তাত লাভ কৰিব আৰু এপ্লাই প্ৰক্ৰিয়া অহা 15 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকে আৰম্ভ কৰিব আৰু আপ টু 31 মাৰ্চ 2025 তেওঁলোকে লাষ্ট ডেট দিছে এই 1.5 মাহত আপোনালোকে এপ্লাই কৰিব লাগিব প্ৰথমতে বন্ধুসকল আমি জানিলো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে হয় বন্ধুসকল আপুনি যদি এলপি সেকশনত এপ্লাই কৰিবলৈ যায় তেতিয়াহলে আপুনি হাই সেকেন্ডাৰী পাস কৰিব লাগিব যত আপোনাৰ 50% মাৰ্কস থকাটো বাঞ্ছনীয় লগতে বন্ধুসকল আপোনাৰ থাকিব লাগিব ডিএলএডৰ ডিপ্লোমা আৰু আপুনি আসাম টেট বা সি টেট পাস কৰাটো বাঞ্ছনীয় হ'ব হয় বন্ধুসকল এই তিনিটা ক্ৰাইটেৰিয়া আপোনাৰ ইসেনশিয়াল ক্ৰাইটেৰিয়া লগতে বন্ধুসকল আপুনি যেতিয়া ইউপি সেকশনত এসিস্টেন্ট টিচাৰৰ কাৰণে এপ্লাই কৰিবলৈ যায় তেতিয়াহলে আপুনি যিকোনো ষ্ট্ৰীমত আৰ্টস কমাৰ্চ সায়েন্স আপুনি গ্ৰেজুৱেট হ'ব লাগিব লগতে আপুনি আসাম টেট বা সি টেট পাস কৰিব লাগিব আৰু লগতে আপোনাৰ থাকিব লাগিব ডিএলএড বা বিএড এইখিনিতে বহুত ক্যান্ডিডেটৰ ডাউট হ'ব পাৰে যে বিএড ক্যান্ডিডেট সকলে এলিমেন্টাৰী ডিপাৰ্টমেন্টত এপ্লাই কৰিব পাৰিবনে নাই হয় বন্ধুসকল মই আপোনালোকক ক্লিয়াৰ কৰি দিও যে যি সকল বিএড ক্যান্ডিডেট আছে তেওঁলোকে ইউপি অৰ্থাৎ আপাৰ প্ৰাইমাৰী ক্লাস 6 to 8 তাত এপ্লাই কৰিব পাৰিব এলপিত নোৱাৰিব হয় বন্ধুসকল এইটো আপোনালোকে ক্লিয়াৰ কৰি লব লগতে বন্ধুসকল আপুনি যদি সায়েন্স টিচাৰৰ কাৰণে এপ্লাই কৰিবলৈ যায় তেতিয়াহলে সায়েন্স টিচাৰৰ কাৰণে আপুনি সায়েন্স গ্ৰেজুৱেট হ'ব লাগিব অৰ্থাৎ আপুনি বিএসসি কমপ্লিট কৰিব লাগিব লগতে আপোনাৰ ডিএলএড বা বিএড থকাটো বাঞ্ছনীয় আৰু আপুনি আসাম টেট বা সি টেট পাস কৰিব লাগিব আৰু যদি আপুনি হিন্দী টিচাৰৰ কাৰণে এপ্লাই কৰিবলৈ যায় তেতিয়াহলে হিন্দী টিচাৰৰ কাৰণে আপুনি গ্ৰেজুৱেট হ'ব লাগিব যত আপোনাৰ এছ এ ওয়ান সাবজেক্ট আপোনাৰ হিন্দী সাবজেক্ট হিচাপে থাকিব লাগিব গ্ৰেজুৱেচনত লগতে আপুনি ডিএলএড বা বিএড কমপ্লিট কৰিব লাগিব আৰু আপুনি আসাম টেট বা সি টেট পাস কৰিব লাগিব হয় বন্ধুসকল প্ৰতিটো পোষ্টৰ কাৰণে এই তিনিটা ইসেনশিয়াল ক্ৰাইটেৰিয়া দি থৈছে লগতে বন্ধুসকল আটাইতকৈ ইম্পৰ্টেন্ট কথা এইবাৰ যি এডভাৰটাইজমেন্টত কিছুমান নতুন নিয়ম আনিছে যিকেইটা নিয়ম আগৰ এডভাৰটাইজমেন্টবোৰত নাছিলে আৰু হেতু হৈছে বন্ধুসকল প্ৰথমটো আপোনালোকৰ ডিক্লেৰেচন এটা দিব লাগিব যেতিয়া আপুনি এপ্লাই কৰিব আৰু হে ডিক্লেৰেচনটো হৈছে বন্ধুসকল এনে ধৰণৰ যে আপোনালোকৰ কেৱল আৰু কেৱল দুজন বা তাতকৈ তলতহে লৰা ছোৱালী আছে আৰু এই ক্ৰাইটেৰিয়া বা এই ডিক্লেৰেচন যিসকল মেৰিট ক্যান্ডিডেট আছে বিয়া হোৱা ক্যান্ডিডেট আছে তেওঁলোকে এটো সাবমিট কৰিব লাগিব যেহেতুকে যদি বিয়া হোৱা কোনো ক্যান্ডিডেটৰ যদি দুজনতকৈ অধিক লৰা ছোৱালী আছে তেনে ক্ষেত্ৰত সেই ক্যান্ডিডেটজন এপ্লাইৰ পৰা বঞ্চিত হ'ব হেতু কাৰণে আপুনি এপ্লাই কৰাৰ সময়ত ডিক্লেৰেচন এটা দিব লাগিব লগতে মানুহসকল আৰু এটা ইম্পৰ্টেন্ট কথা যে আগতে কি আছিল আপোনালোকৰ যেতিয়া L1 হয় L1 আসামিজ যদি হয় আপুনি আসামিজ মিডিয়াম স্কুলত এপ্লাই কৰিব পাৰিব কিন্তু এইবাৰ কি কৰিছে L1 আৰু L2 দুইটাতে চাইছে L1 যদি আসামিজ বা L2 যদি আসামিজ যিকোনো এটা আপুনি যদি L1 হক বা L2 যিকোনো এটা যদি আপুনি আসামিজ চুজ কৰিছে আসাম টেট দিউতে বা সি টেট দিউতে তেতিয়ালে আপুনি আসামিজ মিডিয়ামত এপ্লাই কৰিব পাৰিব তো বন্ধুসকল তেতিয়ালে আপোনালোকৰ L1 আৰু L2
বহুত ইম্পৰ্টেণ্ট যিটো সময়ত আপুনি আসাম টেট বা সি টেট দিছিলে যদি আপুনি সি টেট দিওঁতে L1 বোলে ইংলিছ চুজ কৰিছে L2 বোলে আপুনি হিন্দী চুজ কৰিছে দেন আপুনি কিন্তু এই যি এপ্লাই প্ৰক্ৰিয়া গভৰ্ণমেণ্ট আসামিজ মিডিয়াম স্কুলবোৰত আপুনি শিক্ষকতা কৰিব নোৱাৰিব বা এপ্লাই কৰিব নোৱাৰিব যেহেতুকে বন্ধুসকল আপোনালোকৰ L1 আৰু L2 নিমিলে L1 আৰু L2 আপোনাৰ যিকোনো এটাত আসামিজ থকাটো বাঞ্ছনীয় যদি আপোনাৰ L1 আৰু L2 ত আসামিজ আছে দেন আপুনি এপ্লাই কৰিব পাৰিব আসাম গভৰ্ণমেণ্টৰ আসামিজ মিডিয়াম স্কুলবোৰত হয় বন্ধুসকল এইটো আছিল আপোনালোকৰ নতুনকৈ অনা নিয়ম আগতে L1 টো চাইছিল কিন্তু এইবাৰ L1 আৰু L2 দুইটাতে চাব লগতে বন্ধুসকল আপোনালোকৰ আৰু এটা কথা জানিব লাগে যে এজ ৰিলেক্সেশনটো এজ লিমিটটো কিমান তো বন্ধুসকল 18 বছৰৰ পৰা তেওঁলোকে ষ্টাৰ্ট দিছে আৰু 18 বছৰ কেতিয়া কমপ্লিট হ'ব লাগিব 2025 জানুৱাৰীত হয় বন্ধুসকল জানুৱাৰীত যদি আপোনাৰ 1 জানুৱাৰী পৰ্যন্ত যদি আপোনাৰ 18 বছৰ কমপ্লিট হৈছে আপুনি এপ্লাই কৰিব পাৰিব আৰু আপাৰ এজ লিমিটটো তেওঁলোকে আপ টু 40 ইয়াৰ্স দিছে তো এইটো সকলোৰে কাৰণে বহুত ভাল কথা যে 40 ইয়াৰ্স পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যিসকল ৰিজাৰ্ভ ক্যান্ডিডেট তেওঁলোকৰ কাৰণে আকৌ এক্সট্ৰা দিয়া আছে OBC MOBC ৰ কাৰণে 3 ইয়াৰ্স ৰিলেক্সেশন দিয়া আছে অৰ্থাৎ আপ টু 43 তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ST SC সকলৰ কাৰণে 5 ইয়াৰ্স ৰিলেক্সেশন দিয়া আছে যত আপোনালোকে 45 ইয়াৰ্স পৰ্যন্ত এপ্লাই কৰিব পাৰিব আৰু যিসকল দিব্যাং বা ফিজিক্যালি হ্যান্ডিক্যাপ তেওঁলোকৰ কাৰণে 10 ইয়াৰ্স ৰিলেক্সেশন দিয়া আছে অৰ্থাৎ বন্ধুসকল হে ক্যান্ডিডেট সকল আপ টু 50 ইয়াৰ্স পৰ্যন্ত এপ্লাই কৰিব পাৰিব তো এইটো আছিল এজ লিমিট বা আপোনালোকৰ এজ ৰিলেক্সেশনটো তো বন্ধুসকল আপোনালোকে এডভাৰটাইজমেন্টত যদি ভালকৈ চাই তেতিয়ালে আপোনালোকে তাত দেখিব যিসকল ক্যান্ডিডেট এপ্লাই কৰিব তেওঁলোকৰ মাৰ্কিং সিস্টেমটো তাত তেওঁলোকে ভালকৈ দিছে যে হাই সেকেন্ডাৰীত কিমান মাৰ্কস দিব বা গ্ৰেজুৱেচনত কিমান মাৰ্কস দিব বা আপোনালোকৰ টেটৰ পৰা কিমান মাৰ্কস তেওঁলোকে ধৰিব তো টোটাল তেওঁলোকে টেটৰ পৰা 85 মাৰ্কস ধৰিব হয় বন্ধুসকল 85% অফ মাৰ্কস secured in teachers eligibility test for lower primary school হয় বন্ধুসকল 85% মাৰ্কস যেটো হ'ব তেওঁলোকে টেটৰ পৰা লব বাকি 5% আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশনৰ পৰা 5% আপোনালোকৰ DLED বা BEd ৰ পৰা আৰু 5% হৈছে বন্ধুসকল আপোনালোকৰ আদাৰ যিবিলাক যেটো এক্সট্ৰা যেটো আপোনালোকৰ কাৰিকুলাৰ যদি আছে আপোনালোকৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ যদি আছে আপোনালোকৰ ফৰ এক্সাম্পল আপোনালোকৰ NCC যদি আছে বা আপোনালোকৰ যদি স্পৰ্টছৰ সাৰ্টিফিকেট আছে বা আপোনাৰ যিকোনো এটা ইয়াত কৈছে ষ্টেট লেভেল বা নেশনাল লেভেলত যদি আপুনি স্পৰ্ট খেলিছে তেতিয়ালে আপোনালোকে তাত মাৰ্কস পাব হয় বন্ধুসকল 85 মাৰ্কস তো আমি যদি চাবলৈ যাও বহুত ক্যান্ডিডেটৰ NCC নেথাকিব পাৰে বা স্পৰ্টছ তেওঁলোকে ষ্টেট লেভেল নেশনাল লেভেল নেখেলিব পাৰে তো 5 মাৰ্কস আপোনালোকৰ এনে কাট খাই যাব তো থাকি গল আপোনালোকৰ 95% ৰ ভিতৰত আপুনি যদি আপুনি সি টেটত ৰিজাল্টটো ভাল সি টেট বা আসাম টেটত যদি আপোনাৰ মাৰ্কস ভাল তেতিয়া আপোনাৰ কাৰণে বহুত লাভদায়ক হ'ব বা লাভৱান হ'ব যেহেতু বন্ধুসকল আগতে কি হৈছিল হাই সেকেন্ডাৰীত 85% 90% পোৱা শিক্ষাৰ্থীসকল ক্যান্ডিডেট সকলে চাকৰিটো হুনকালে হৈছিল কিন্তু এতিয়া এনেকুৱা নহব আপুনি যিমানে মাৰ্কস কেৰি নকৰকনো কিয় তাৰ পৰা কেৱল 5% মাৰ্কস আহিব আৰু আপোনাৰ সি টেট বা আসাম টেটৰ পৰা মাৰ্কস তেওঁলোকে বেছিকৈ ধৰিব তো আপোনাৰ টেটৰ মাৰ্কস যদি ভাল হাই সেকেন্ডাৰীত আপুনি যিমানে মাৰ্কস নেপক বা গ্ৰেজুৱেচনৰ যিমান পাৰ্সেন্টেজ আপোনাৰ নেথাককনো কিয় যদি আপোনাৰ সি টেট বা আসাম টেটত মাৰ্কস ভাল তেতিয়ালে আপুনি নিশ্চয়কৈ এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ লগে লগে আপুনি এই যে 4500 ভ্যাকেন্সি আছে তাৰে ভিতৰত আপুনি যিকোনো এটা পোষ্ট লবলৈ সক্ষম হ'ব হয় বন্ধুসকল এই 4500 ইতিমধ্যে DE অৰ্থাৎ ডিৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশন ডিপাৰ্টমেন্টে যেটো পাবলিশ কৰিছে তাৰ বিষয়ে যদি কিবা জানিবলগীয়া থাকে কমেন্ট সেকশন আপোনালোকৰ কাৰণে আৰু ডেসক্ৰিপশনত মই মোৰ WhatsApp চেনেল Facebook ID সকলো দি থৈছো আপোনালোকে যিকোনো তথ্য বা যিকোনো কথা জানিবৰ কাৰণে মোক আপোনালোকে মেইল কৰিব পাৰে ফেসবুকত মেসেজ কৰিব পাৰে পাৰ্সোনালি তো বন্ধুসকল তেতিয়ালে ভিডিওটি হেহলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই